নমস্কাৰ আজিৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে মোৰ চেনেলৰ যোগেদি স্বাগতম জনাইছো। আজি মোৰ ভিডিঅ'টোৰ যোগেদি এজন ভকত লগ পাইছো, যেন এইজন ভকত আমাৰ প্ৰচাৰ সংঘৰ এজন যিকোনো কাৰ্যসূচীত উপনীত হয়। এখেতে সমাজৰ লগত কোনো কাৰ্য চলি গৈছে, গতিকে এখেতক মোৰ ফালৰ পৰা শ্ৰদ্ধা জনাইছো। আজি এখেতক এই বগীপুং শাখাত আমাৰ শ্ৰী শ্ৰী শংকৰদেৱ প্ৰচাৰ সংঘৰ বছৰেকীয়া বৃহস্পতি নাম আয়োজন কৰা হৈছিল। এইখিনিতে এই আমাৰ সন্মানীয় শ্ৰদ্ধাৰ ভকত এজনক লগ পাইছো। আপোনালোকৰ ওচৰত এখেতক চিনাকি কৰিম আৰু বহু কথা পাতিম বুলি ভাবিছো। গতিকে আপোনালোকে চাই থাকিব যে এখেতৰ কিছু কথা সুধি আমি এখেতৰ পৰা জানিব বিচাৰিছো। মই নষ্ট নকৰি এখেতক কথা পাতো। কৃষ্ণ 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 কৃষ্ণ। বাপজনক প্ৰথমে মই দৰ্শন কৰিছো, সেৱা শ্ৰদ্ধা জনাইছো। আজি এখেতক লগ পাই মই নথৈ সুখী। আগৰ পৰা মই শুনি আছো আপোনাৰ যিটো মহান আদৰ্শ, সকলোখিনি মই শুনি আছো বা কথা পাতি আছো, যদিও এইখিনি আদৰ্শ মই পোৱা নাছিলো। গতিকে এইখিনি আদৰ্শক উপস্থাপন কৰিবলৈ মই দৰ্শকৰ আগত আহিছোহি আৰু আপোনাৰ কথা মই জানিব বিচাৰিছো। প্ৰথমে মই আপোনাক সেৱা শ্ৰদ্ধা জনাইছো। কৃষ্ণ কৃষ্ণ কৃষ্ণ। আজি আমাৰ সন্মানীয় শ্ৰী প্ৰদীপ লাগাছুং বাপদেৱৰ যিটো পি লাগাছুং ইউটিউব চেনেলটোলৈ আজি আমাক কৰজোৰে তেখেতে সন্মুখলৈ আনিলে আৰু ইয়াতে মই যথেষ্ট সুখী। আজি এখেতক দৰ্শন পায়ো সুখী বা এখেতৰ লগত মুখামুখিকৈ কথা পাতিবলৈ পায়ো সুখী যে আজি আমি আহিছিলোঁ ধেমাজি জিলাৰ বগীপুং শাখাৰ শ্ৰী শ্ৰী শংকৰদেৱ প্ৰচাৰ সংঘৰ ভকতসকলে মিলি, সদৌ অসমৰ ভকতসকলে মিলি ইয়াতে আমাৰ বাৰ্ষিক বছৰেকীয়া নামৰ আয়োজন কৰিছিলে দুদিনীয়াকৈ। যোৱাকালি বুধবাৰৰ পৰা আজি বৃহস্পতিবাৰৰ সন্ধ্যা 6 বজালৈকে আমাৰ নামৰ কাৰ্যসূচী চলি গ'ল। এতিয়া একেবাৰে শেষৰ কাৰ্যসূচী আছে ভাওনা, ৰাতিৰ কাৰ্যসূচী। এই সময়খনতে আমি এখেত বাপজনাক আজি লগ পোৱা হ'লোঁ। হয়তো এয়া ঈশ্বৰে আমাক কৃপা কৰিলে, ঈশ্বৰৰ কৃপাৰ ফলতে চাগে আজি এখেতৰ লগত আমি সন্মুখী হ'বলগীয়া হ'ল। তাতে এখেতৰ এই চেনেলটোৰ আগলৈও আমাক মাতি আনিছে আৰু কি সুধিব এখেতৰ মনৰ ভিতৰৰ প্ৰশ্ন সেইখিনিও আমি নাজানো। যদি আমি এখেতৰ প্ৰশ্নত উত্তৰ দি যাব পাৰিম, তেতিয়া আমি নিজকে সুখী বুলি আমি নিজে নিজে গণ্য কৰিম। আৰু আপোনালোককো আমি প্ৰদীপ লাগাছুং বাপৰ পি লাগাছুং ইউটিউব চেনেলটোৰ জৰিয়তে শেহতীয়াকৈ হ'লেও নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ আৰু লগতে অসমবাসীলৈ আমি ভোগালী বিহুৰ সকলোলৈ শুভেচ্ছা যাচিলোঁ। কৃষ্ণ কৃষ্ণ কৃষ্ণ। বাপজন, আমি এতিয়া আচল কথালৈ আহোঁ। গতিকে আপোনাক আজি লগ পাই বহুত ভাল পাইছোঁ। মোৰ ঠিকনাটো হৈছে, মোৰ ঘৰ লখিমপুৰ। মোৰ লখিমপুৰ পহুমৰা অঞ্চলৰ সৰু এখন গাঁও দেউবিল বুলি কয়। মই তাৰ পৰা আজি ইয়ালৈ নামলৈ বুলি অহা আজি 3 দিন হ'ল। মোৰ নাম হলধৰ পাৱে। নামটো শুনি আছো, আপোনাৰ নামটো শুনি আছো। আৰু এখেতৰ এই হলধৰ পাৱে বাপজন বহুত অভিজ্ঞতা বা তেনেকে প্ৰতিভা আছে বুলি আমি গম পাইছো। গতিকে এইখিনি প্ৰতিভা আপোনাৰ পৰা জানিব বিচাৰিছো যে আপুনি হৰিনাম বা বৰগীত, লোকগীত সকলোখিনি ধৰ্মীয়মূলক অনুষ্ঠান কৰে বুলি আমি গম পাইছো। গতিকে আমি এই হৰিনাম আৰু লোকগীত, বৰগীত এইখিনি সময় সুবিধা হ'লে আমি শুনিম। তাৰ মাজতে আপুনি হৰিনাম বা লোকগীত, বৰগীত বেছিকে কোনটো বেছি কিবা পৰিৱেশন কৰিব পাৰে? বিশেষকৈ মই এতিয়া আপোনাৰ আগত বা কি লুকুৱাই ৰাখিম, কিন্তু বিশেষকৈ মই ক'বলৈ গ'লে প্ৰকৃততে দিহানামতে বেছিকৈ গুৰুত্ব দিওঁ সমাজত আহিলে। কিন্তু ঘৰত বুলি ক'বলৈ সেইবোৰ একোৱেই নাই। সমাজত আহিলে বিশেষকৈ দিহানামতে গুৰুত্ব দিয়া হয়। আৰু আজি যিখন আমাৰ 6 ঘণ্টীয়া অখণ্ড নাম চলি গ'ল,
সেই অখণ্ড নামতো আমাক অধমক এভাগ দিছিলে, আমি অখণ্ড নামো গাল পৰিৱেশন কৰিলো। হয়, এই আমাৰ অখণ্ড নামৰ কিছু দৃশ্য আনটো ভিডিঅ'ত আপোনালোকক দেখুৱাম। এতিয়া আমি এইখিনি অনুষ্ঠানত আপোনাৰ পৰা দিহা নামৰ কলি অলপ হ'লে আমি আৰম্ভণিটো আমি শুনিব বিচাৰিছো। দিহা নামৰ এটি কলি আপুনি শুনাওক। বাৰু চেষ্টা কৰিছো। হয় মানে ইমানো বহুত বেছি নহয়, হয় কিন্তু মাত্ৰ আপুনি কোৱাৰ কথাটো ৰাখিহে মই এটি দিহা নামৰ প্ৰথম দিহা নামেৰে আপোনাৰ আৰম্ভ কৰিব বিচাৰিছো। হয় তাতে যদি কিবা ভুল ভ্ৰান্তি হয়, সকলো চাই থকা ৰাইজসকলে আমাক যেন ক্ষমা কৃপা কৰে বুলি আমি এই চেনেলৰ যোগেৰে আপোনালোকক সকলোকে সেৱা জনাইছো। যিটি দিহানাম গাম, এই দিহানামটি বাৰু মই নিজেই লিখিছো বুলিয়ে ক'ব পাৰি। প্ৰথম যিখিনি দিহানাম হয়, দিহানামতো পদ আছে, পদ লগাই গ'লেহে দীঘল হয়। যিষাৰ নাম, সেই নামষাৰ প্ৰকৃততে মই নিজেই লিখা। আৰু ইয়াত কিমান হয়তো ভুল আছে, যদি কোনোবাই শুনোতাসকলে মোক ভুলখিনি যদি দেখুৱাই দিয়ে মই নথৈ সুখী হ'ম। বাৰু ঠিক আছে, দিহানামটি আৰম্ভ কৰিছো। নৰ নাৰায়ণে ৰাজসভাত পঠালে, মাতি শংকৰ গুৰু ৰাজসভাত পঠালে মাতি। সেইজনা পুৰুষে গুণমালা লিখি বুৰুকাত ভৰালে, হাতী শংকৰ গুৰু ৰাজসভাত পঠালে মাতি। কৃষ্ণ কৃষ্ণ। এইটো আৰু দিহানাম বুলি হোৱাই নাই চাগে। মানে কি হয়, এইকেইদিন হয়তো ঠাণ্ডাত থাকি থাকি কণ্ঠৰো যি অৱস্থা হৈছে, বা আজি দিনজোৰা অখণ্ড নাম গাই যিটো কণ্ঠ হৈছে, তথাপিও আপোনালোকৰ আগত প্ৰয়াসহে মাত্ৰ কৰিছো। কিবা ভুল হলে আঙুলিয়াই দেখুৱাওক। কৃষ্ণ কৃষ্ণ। আমি আপোনাৰ মুখৰ পৰা দিহানামৰ কলি শুনিলো। আপুনি দিহানাম বহুত ভাল লগা, আৰু আপুনি নতুন নতুন তেনেকে দিহানাম লিখি আমাৰ ভকত সমাজৰ আগত পৰিৱেশন কৰিব বুলি আশা ৰাখিছো। আৰু লোকগীত বৰগীত সকলোখিনি আপুনি পৰিৱেশন কৰে। আমাৰ অসমীয়া সমাজত যিখিনি আমাৰ বিষয় হেৰাই যাব ধৰিছে, সকলোৱে জানে আজিকালি ৰেমিক্স বা বিভিন্ন ধৰণৰ গীত মাত সেইবিলাক গাই ভাল পায়। গতিকে এইবিলাকৰ পৰিৱৰ্তে আমি উপস্থাপন কৰিব বিচাৰিছো। আপুনি এইখিনি আমাৰ অসমীয়া সমাজত হেৰাই যাব ধৰা এই প্ৰতিভাবোৰ যদি ধৰি ৰাখিছে বুলি আমি গম পাইছো। গতিকে এইখিনি প্ৰতিভা আপুনি পৰিৱেশন কৰক, যে অসমীয়া সমাজত কিয় হেৰাই যাব ধৰিছে, বা কোনটো অসমীয়া সমাজৰ মাজত বেছিকৈ আপুৰুগীয়া সম্পদ হিচাপে আছিলে, সেইখিনি আপুৰুগীয়া সম্পদ হিচাপে থকা হেৰাই যাব ধৰা এই বিষয়খিনি আপুনি অকণমান ব্যক্ত কৰিলে ভাল হ'ব। আপুনি এই দিহানামৰ পৰিৱৰ্তে বিয়ানাম, আইনাম, আপোনাৰ পৰা আমি বিয়ানামৰ গীতবোৰ আমি শুনিব বিচাৰিছো। কৃষ্ণ। এইখিনিও আমাৰ যথেষ্ট অভ্যাস নাই, কিন্তু তথাপিও আমি অকণমান জনাবলৈ চেষ্টা কৰোঁ। হয়েই আজি আমাৰ প্ৰদীপ লাগাচং বাপে কোৱাৰ নিচিনা, আমাৰ অসমীয়া সমাজত যিবোৰ আজিকালি ৰীতি নীতি, আজিৰ কালৰ ৰীতি নীতিৰ কথা কৈছো, যে আজিৰ কালৰ ৰীতি নীতিত এখন বিয়া কেনেকৈ হ'ব লাগে, ধৰি লৈছো এখন বৰ বিয়া। সেই বৰ বিয়াখনত হয়তো কিছুমান আমাৰ নিচিনা নাম ধৰ্মত যিসকলে সভ্যৱৰ্তী হৈছে, তেখেতলোকে কৰিছে বিধিপাত। আৰু যিসকল আছে ব্ৰাহ্মণীয়া সমাজৰ লোক বুলি কয়, বা যিসকলে আজিও ধৰ হোম যজ্ঞ কৰি বিবাহ কৰিছে, ঠিক তেখেতলোকৰ মাজতো হোম যজ্ঞ মাত্ৰহে আছে, কিন্তু তাতে এনেকুৱা এটা আপুৰুগীয়া সম্পদ হেৰাই যাবলৈ ধৰিছে। সেইটোৱে হৈছে বিয়ানাম। সেই বিয়ানাম এতিয়া ধৰক এইখিনি আমি নেজানিছিলোঁ প্ৰথমে, কিন্তু আমি বহুত চেষ্টা কৰি বহুত বয়স কষ্ট আইতাসকলৰ পৰা, মাহঁতৰ পৰা, বৰমাহঁতৰ পৰা বা খুৰীহঁতৰ পৰা আজি এইখিনি আমি অলপ কৰি গোটাওঁতে আমাৰ অকণমান
আমাৰ হাতত আছে, কিন্তু এইখিনি আমাৰ হাতত থাকিলেও আমি গাবলৈও সিমানখিনি আমি নেজানিছিলোঁ। কেলে অন্য নাম জানিব পাৰে, কিন্তু বিয়াৰ নাম জনাটো বহুত জটিল। কিন্তু তথাপিও আমি আইতাহঁতৰ বা আমাৰ জ্যেষ্ঠসকলৰ মুখৰ পৰা যিখিনি শুনিছিলোঁ, তেখেতলোকৰ সুৰে মাতে যিখিনি আমাক শুনাইছিলে, তেখেতলোকৰ মুখেৰে বিয়া নাম শুনি আমাৰ চকুলো নিগৰিছিলে। তাকেহে চিন্তা কৰিলোঁ, এইখিনি আমাৰ হয়তো উঠি অহা প্ৰজন্মক, নেক্সট জেনেৰেশ্যনক আকৌ প্ৰয়োজন হ'ব চাগে বুলি ভাবি এইখিনি আমাৰ হাততে অকণমান যুগুতাই ৰাখিছোঁ। যুগুতাই ৰখাখিনি এতিয়া অকণমান আপোনালোকৰ আগত মই গাই দিবলৈ চেষ্টা কৰিম। ইয়াৰ মাজতে বিয়া নামৰো বিভিন্ন ধৰণ আছে। বিয়া নামৰ কেই প্ৰকাৰ আছে, বা শান্তি বিয়া বা বৰ বিয়া সেইবিলাকত ভাগ ভাগ আছে। ভাগ ভাগ মানে ধৰক বিয়াৰ নাম বুলি ক'লেতো বিয়াৰ নামেই হয়, কিন্তু তাতে একোটা একোটা এনেকুৱা পৰ্বৰ বিয়া নাম আছে। ধৰক কোনোবা কইনাৰ ঘৰৰ বিয়া নাম আছে, দৰাৰ ঘৰৰ বিয়া নাম আছে, জোৰোণৰ বিয়া নাম আছে। তাতে আকৌ আছে এনে অসমীয়া সমাজত এইখিনি আমাৰ প্ৰচলিতই হৈ আছে, ধৰক জোৰা নাম বুলি বিভিন্ন ধৰণৰ আছে। তাতে এতিয়া ধৰক কইনা ঘৰৰ নাম হলে কইনা ঘৰৰ বিষয়ে গাব লাগিব, বা দৰা ঘৰৰ হলে দৰাৰ বিষয়ে গাব লাগিব। এতিয়া কইনা ঘৰৰ বিষয়ে হবলৈ হলে ধৰক কইনাক উলিয়াই দিয়া মুহূৰ্তটো কেনেকুৱা হ'ব। এতিয়া ধৰক কোনোবা এক পাৰ্টি আহিলে বৰযাত্ৰী হয়, আমাৰ ঘৰৰ পৰাই ধৰক কইনা উলিয়াই দিওঁ, কইনা উলিয়াই দিয়া পৰ্বটোৰ বিয়া নাম কেনেকুৱা সেইটো লাগিব। বা বৰযাত্ৰীসকল আহিছে কইনা ঘৰলৈ, বৰযাত্ৰী সজাই ধুনীয়াকৈ গাড়ী চাৰি লৈ আহিছে, কিন্তু তাতে ইয়াতে কইনা ঘৰীয়াসকলে বৰযাত্ৰীসকলক আদৰণি জনাবলৈ যোৱা বিয়া নাম। তাতে ঠিক তেনেকুৱা বহুত উলহ মালহেৰে পাৰ কৰিছিলে আগৰ দিনৰ বিয়াবোৰ, কিন্তু আজিৰ দিনত নাই। আজিৰ দিনত ডাঙৰ ডাঙৰ বক্স লগাব, ডান্স কৰিব, সেনেকৈ বিয়া পাৰ হৈ গৈছে। কিন্তু আগত তেনেকুৱা নাছিলে। আগত আছিলে প্ৰতিটো ক্ষেত্ৰতে বিয়া নামৰ জাউৰি জাউৰি বিয়া নাম। তাতে বিয়া নামৰ মাজে মাজে আয়তীসকলৰ মংগল উৰুলি ধ্বনি দি দুয়ো পক্ষকে, কন্যাৰ পক্ষ বা বৰৰ পক্ষ দুয়ো পক্ষকে সেই মংগলময় উৰুলিৰে তেখেতলোকৰ যুগ্ম জীৱন্তী শান্তি হবলৈ সেই বিয়া নামৰ দ্বাৰাই তেখেতলোকক আশীৰ্বাদ প্ৰদান কৰিলে। সেই বিয়া নামকে আমাক শুনালে ভাল হ'ব। যিহেতু আপুনি কৈ গ'ল যে বিয়া নামৰ বিভিন্ন ধৰণ আছে, এতিয়া আপুনি কৈ যোৱা এই বিয়া নামখনকে আমি শুনিব বিচাৰিছো যে কেনেকে আদৰিব লাগে। ঠিক আছে, এতিয়া মই প্ৰথমে বৰযাত্ৰী আদৰণি কৰাকে অকণমান শুনাই দিছো। বৰযাত্ৰী আহোঁতে ধৰক বৰযাত্ৰীসকল আহিছে, গেটৰ মুখত আছে, ঠিক তেনেকুৱা সময়ৰ আৰু এতিয়াতো কইনা ঘৰৰ পৰা গৈ ভৰি চৰি ধুৱাই নীতি নিয়ম কৰিহে ভিতৰলৈ অনা হয়। ঠিক সেই মুহূৰ্তৰ বিয়া নাম হ'ব আৰু ৰামচন্দ্ৰ আহিছে, দবা শংখ বাজিছে, ৰামচন্দ্ৰ আহিছে, দবা শংখ বাজিছে, জনকৰে পদূলিত কইনা ভিক্ষা মাগিছে, জনকৰে পদূলিত কইনা ভিক্ষা মাগিছে। ঠিক এনেকৈ অকণমান মই আৰম্ভণিটোহে দেখুৱাইছো, আৰম্ভণিটোৱে গাই দিছো। আৰু কি হয় ইয়াৰ পাছত আৰু দীঘলীয়া আছে, সেই দীঘলীয়াখিনি বাৰু পাছত মই সময় যদি মিলে মই পাছত শুনোৱাই যাম। আৰু মই সাপেক্ষে মই পাৰিলে যদি আকৌ আপোনাক ঈশ্বৰে লগ পায় আকৌ হয়তো সম্পূৰ্ণকৈ দিবলৈ চেষ্টা কৰিম, কিন্তু তথাপি মই এনেই অকণমান প্ৰথম আৰম্ভণি হিচাপে গাই দিছো। হয়, সঁচাকৈয়ে বিয়ানাম অতি প্ৰয়োজনীয়, আৰু বিয়ানাম প্ৰতিটো বিয়াতে ব্যৱহাৰ কৰে আৰু গাবলগীয়া বাধ্য হয়। এতিয়া আপোনাৰ পৰা আমি এই আদৰণিৰ বিয়ানাম আমি শুনিলো, আৰু যেতিয়া ছোৱালীক উলিয়াই দিবলগীয়া হয়, এই উলিয়াই দিবলগীয়া এই সময়খিনিত কেনেধৰণৰ বিয়ানাম গাই বাৰু? বিদায় দিবলগীয়া সময়খিনি, হয়, বিদায় দিয়া সময়। বিদায় দিয়া সময়। ঠিক আছে,
বিদায় দিয়া সময়ততো এইটো বহুত দুখৰ মুহূৰ্ত। হয়তো এজনী ছোৱালী যেতিয়া ঘৰখনতে ডাঙৰ দীঘল কৰি যেতিয়া বিদায় দিবলৈ ওলায়, মাক দেউতাক পৰিয়ালবৰ্গ ইষ্ট কুটুম্ব সকলোৱে কিমান মনত দুখ পায়, কিমান কান্দি কাটি এঘৰৰ পৰা আন এঘৰলৈ উলিয়াই দিয়ে। সেই সময়ত এনেকুৱা এটা বিয়ানাম গালে হয়তো শোভা কৰিব। সেইটো হৈছে মই যুগুতাই ৰখাৰ মতে সেইটো দৈৱকী বসুদেৱৰ বিয়া। মানে কেতিয়াবা যদি হয়তো কোনোবা অভিজ্ঞ লোকে বিচাৰে ৰাসলীলা পাতোঁতেও এই বিয়াৰ নামটো ইউজ কৰিব পাৰে। সেইটো হৈছে বিদায় দিয়া কংস দাদা যাবলৈ ওলালো, যাবলৈ ওলালো, যাবৰ বেলা কংস দাদা সেৱাহে জনালো। বিদায় দিয়া কংস দাদা যাবলৈ ওলালো, যাবলৈ ওলালো, যাবৰ বেলা কংস দাদা সেৱাহে জনালো। যোৱা যোৱা ভনী যোৱা মাগিছো বিদায়, মাগিছো বিদায়, পাহৰি নেযাবা বনি বসুদেৱক বাই। বিদায় দিয়া পিতৃ মাতৃ যাবলৈ ওলালো, যাবলৈ ওলালো, যাবৰ বেলা পিতৃ মাতৃ সেৱাহে জনালো। মথুৰাবাসীকো পৰি কৰো নমস্কাৰ, কৰো নমস্কাৰ, দাম্পত্য জীৱন্তী আমাৰ গোচক অন্ধকাৰ। বিদায় দিয়া কংস দাদা বিলম্ব নকৰ, বিলম্ব নকৰ, ভালকৈ ৰাখিবা দাদা মথুৰা নগৰ। বিদায় দিয়া কংস দাদা নকৰিবা দুখ, নকৰিবা দুখ, সমাজতে বিদায় দিয়া, বিদায় দিয়া মোক। কৃষ্ণ। ইমানখিনিয়ে মানে এইখিনি হয়তো কইনা যোৱাৰ সময়ত গাবলগীয়া বিয়া নাম। হয়তো এইখিনি ময়ে গাবলৈ বেয়া লাগে, মোৰে চকু পানী ওলায়। তথাপিও বহুত চেষ্টাৰ মাজতে আপোনাৰ চেনেললৈ এইখিনি অকণমান আগবঢ়াইছো। হয়, ধন্যবাদ। আপুনি যে ইমান দুখৰ মাজত বিয়া নাম কেনেকৈ গাবলগীয়া হয় এইখিনি আপুনি পৰিৱেশন কৰিলে, আমাৰ এই চেনেলত আপুনি উপস্থাপন কৰিলে আপোনাক মই মোৰ ফালৰ পৰা সশ্ৰদ্ধ প্ৰণাম যাচিছোঁ। ইয়াতে আপুনি জানিব বিচাৰিছোঁ যে আপুনি বিয়ানাম আগৰ পৰা গাইছিলে নেকি বাৰু? আগৰ পৰা গোৱা নহয়। মই বিশেষকৈ মই এই কথাটো যদি মই কৈ নিদিওঁ এইটো মই বহুত ভুল কৰা হ'ব। মোৰ মায়ে বিয়ানাম গাইছিলে, গম পাইছে? মানে কি হয়,
আগত ঘৰখনৰ ভিতৰত ময়ে ডাঙৰ হয় আৰু মোৰ ভণ্টি দুজনী আছিলে। ভণ্টি দুজনী যেতিয়া আগত মই অকণমান জনাৰ অৱস্থাত দেই, হয় যেতিয়া মোৰ ভণ্টি দুজনী আমনি কৰিছিলে, মায়ে মানে আমাৰ মিচিং মানুহে প্ৰায় বুকুচাতেই লয়, হয় হয় বুকুচাত লৈ মানে কাম কৰি থাকে। আৰু কি হয়, ভণ্টিহঁতে আমনি নকৰিবৰ কাৰণে খুব ধুনীয়া বিয়ানাম গাই গাই শুৱাইছিলে মানে। আৰু ঠিক তেতিয়াৰ পৰা মানে মোৰ এই কথাটো মোৰ খুব মানে মন মগজুত ধৰি আছিলে যে এইখিনি বস্তু মই কেনেকৈ আয়ত্ব কৰিব পাৰিম। তাকে মোৰ মাকো মোৰ এই চেনেলৰ পৰা মই সহস্ৰ প্ৰণাম যাচিছোঁ। মায়েও মোক এইখিনি অকণমান দেখুৱাই দিলে, শিকালে। হয়তো মাৰ শিক্ষাটো কেতিয়াও পাহৰিব নোৱাৰে। মাৰ শিক্ষাটোৱে প্ৰাথমিক শিক্ষা নহয় জানো? হয় 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 মাৰ শিক্ষাটোৱে প্ৰাথমিক শিক্ষা। তাৰ পাছতে সেই প্ৰাথমিক শিক্ষাটো পাই মই বহুত কিছুমান হয়তো বয়সস্থ আইতাহঁতক লগ পালোঁ, লগ কৰিলোঁ। হয়তো মোৰ সেইটো জীৱনৰ ঘাত প্ৰতিঘাতৰ মাজৰ কথা আৰু হয় কেনেকৈ লগ পালোঁ সেইখিনি মই এতিয়া বিশ্লেষণ কৰিব নোৱাৰিছোঁ। কিন্তু তেখেতসকলক লগ পাই মই আৰু কিছুমান পুৰণা বিয়ানাম বিচাৰিলোঁ। জানিব বিচাৰি তেতিয়াতে পালোঁ লক্ষীন্দৰ বেউলাৰ বিয়ানাম। হয় সেইটোতো বহুত দিনৰ আগৰ শাস্ত্ৰৰ কাহিনী। হয় আৰু সাবিত্ৰী সত্যবানৰ কাহিনী বিয়ানাম। হয় আৰু জৱাহৰলাল নেহেৰুৰ বিয়ানাম, হয় জৱাহৰলাল নেহেৰুৰ কাহিনী বিয়ানাম। হয় তাৰপিছতে সতী জয়মতীৰ জীৱনীৰ বিয়ানাম। ঠিক তেনেকুৱা আছে যথেষ্টখিনি মোৰ ওচৰত বাৰু এতিয়াও আছে। কিছুমান লোকে জনাসকলে নি এইখিনি বৰ বিয়াত কিছুমানত গায়ো। হয় সেইখিনি সকলোখিনি আপুনি আয়ত্ব কৰি ৰাখিছে চাগে। আপোনালোকৰ আশীৰ্বাদত। হয় এতিয়া বৰ্তমান আপোনাৰ আই আপোনাক এই বিয়ানামৰ সুৰবিলাক বা কাহিনী সকলোখিনি আপোনাৰ মায়ে শিকাইছে বাৰু। আপোনাৰ কোৱা মতে প্ৰথমখিনি আপোনাৰ মা এতিয়া জীয়াই আছে নে বা মৃত্যু হ'ল? আছে সুস্থই আপোনালোকৰ আশীৰ্বাদত হয় এতিয়াও বাৰু সুস্থ হৈ আছে। এতিয়াও বিয়ানাম গায় নেকি? এতিয়াও বিয়ানাম গায় মানে চান্স পালে গায়। মানে কি হয়, এইটো নাম আকৌ য'ত ত'ত গাব পৰা নহয়। হয়তো কেতিয়াবা এনেকুৱা বৰ বিয়া, হয়তো ক'ৰবাত তুলনি বিয়াত, হয় ঠিক তেনেকুৱা সময় সুবিধা মিলিলে হয় বা এইবোৰ গাবলৈ আকৌ লগ সময় হয় দৰকাৰ। দৰকাৰ মানে তেখেতলোকৰ সহপাঠী কিছুমান লাগিব নহয়। উম, যেনেকৈ এতিয়া মই কিবা এটা গোৱাৰ লগে লগে আপুনি অলপ ধৰি দিলে মোৰ নেক্সটত, হয় ঠিক তেনেকুৱা মানে আমাৰ অলপ বয়স হৈছে, আগৰ নিচিনা জোৱান অৱস্থা হৈ থকা নাই যে, মানে অকলে গাবলৈ সিমান সুৰটো মানে আগত যেনেকুৱা সলসলীয়াকৈ ওলাই আহিছিলে সেনেকৈ হয়তো নোলায় কাৰণে লগৰীয়া পালেহে কেতিয়াবা গায়। বয়সৰ অনুপাতে সকলোৰে এনেকে হয়। আগৰ এই প্ৰতিভাখিনি যিটো প্ৰতিভা আয়ত্ব কৰে সকলোৱে এই প্ৰতিভা এৰিব নিবিচাৰে আৰু যত যিমান মুক্ত শৰীৰে সেইখিনি প্ৰতিভা প্ৰকাশ কৰিবলৈ বিচাৰে আৰু সেইখিনি কৰি যায়। মৰা সময়লৈকে সেইখিনি প্ৰতিভা সকলোৱে পৰিৱেশন কৰি যায়। সেইখিনি মই নিজেও দেখিছোঁ। গতিকে আপুনি এই বিয়ানামৰ এই কলিবোৰ বা বিভিন্ন ধৰণৰ বিয়ানাম সেইবিলাক আৰু আয়ত্ব কৰিব চাগে। ভৱিষ্যতলৈ বিয়ানামৰ ক্ষেত্ৰত আপুনি কিবা বিয়ানামৰ বিষয়ে আপুৰুগীয়া সম্পদ হিচাপে কিছু বক্তব্য ৰাখিব বিচাৰে নেকি বাৰু? মই এতিয়া এই কথাটো সুধিলে মই মানে উত্তৰটো দিবলৈ অলপমান জটিল হয়। এতিয়া ধৰক হয়তো অসমবাসী ৰাইজে আজিৰ আধুনিক যুগৰ বিয়াখনকেই ভাল বুলি আদৰি লৈছে নে আগৰ পৌৰাণিক বিয়াখনকেই আপোন বুলি বা ভাল বুলি আদৰি লৈছিলে, এই কথাটোতো মই ক'ব নোৱাৰিম, নহয় জানো? কিন্তু হয়তো আজিৰ দিনত আধুনিক দিনত হয়তো এইটো বেয়াও পাব পাৰে। কিন্তু তথাপিও প্ৰকৃত যিটো মানে তেজ মঙহৰ লগত সম্পৰ্ক থকা নিচিনা যিটো মানে বিয়াৰ নামৰ মানে এইটো যিটো তত্ত্ব হয়, সেই তত্ত্বটোৰ মতে ধৰক আগৰ বিয়া নামবোৰ থাকিলে ভাল। কিন্তু যদি মোৰ বাৰু বহুতজনে কৈছেও যে তোমাৰ যিমানখিনি বিয়াৰ নাম তোমাৰ লগত আছে হয়তো বহুতখিনি কষ্ট কৰি হ'লেও এখন সৰুকৈ হ'লেও পুথি মানে লিপিবদ্ধ কৰি ৰাইজৰ মাজলৈ মানে দিবলৈ বুলি মোক বহুতেই কয়। কিন্তু এই অধমে আজিলৈকে পৰা নাই। তথাপিও যদি ৰাইজৰ আশীৰ্বাদ, ৰাইজৰ সহযোগ পাওঁ, তেতিয়া হয়তো আগন্তুক দিনত যদি সুস্থ শৰীৰে সুস্থ মগজুৰে যদি মোৰ কাম কৰি থাকে, তেতিয়া হয়তো মই পাছলৈ এটা চিন্তা কৰিছোঁ। হয়, আপুনি ইমান যে চেষ্টা কৰিছে বা চিন্তা কৰিছে, ভাল চিন্তা, শুভ হওক আপোনাৰ। সেই চিন্তাই আপোনাক ভৱিষ্যতলৈ এটা মহান প্ৰতিভা গঢ়ি তুলিবলৈ, আদৰ্শ
দেখুৱাই যাওক, ভগৱানে কৃপা কৰক আপোনাক। এইখিনি মোৰ ফালৰ পৰাও ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো। আপোনাৰ এই বিয়ানামৰ বিষয়ে আপুনি যে ভৱিষ্যতৰ দিশ দাঙি ধৰিছে, ভৱিষ্যতলৈ কেনেকে এই হেৰাই যাব ধৰা বিয়ানামৰ কলিবোৰ আয়ত্ত কৰিছে বা সঞ্চয় কৰিছে, আপোনাৰ এই প্ৰচেষ্টা শুভ হওক। আপোনাৰ এই প্ৰচেষ্টাই আপোনাক ভৱিষ্যত দিনলৈ এইখিনি স্মৃতি স্বৰূপে গঢ়ি তুলিবলৈ ভগৱানে আশীৰ্বাদ দিয়ক বুলি ভাবিছো। আৰু আপোনাৰ এই প্ৰতিভাই বহু আমাৰ অসমীয়া জগতত চিৰস্মৰণীয় হৈ থাকক। আৰু আপুনি সেইখিনি পৰৱৰ্তী এই যুৱ প্ৰজন্মক যেন এইখিনি বিয়ানামৰ কলিৰে আগ্ৰহ কৰি তুলিব, আৰু উঠি অহা ল'ৰা ছোৱালীসকলক সকলোৱে যেন আপোনাৰ এই কলিবোৰ আয়ত্ত কৰিব। গতিকে আপোনাৰ এই কিছু হ'লেও বিয়ানামৰ কলিবোৰ মই শুনিলো, আৰু দিহানামৰ সুৰ বা লোকগীত বৰগীত সকলো পৰিৱেশন কৰা বিষয়বোৰ আমি জানিলো। গতিকে এইখিনি সময়তে আপোনাক আমি নিশ্চয় সময় কম, গতিকে এইখিনি কম সময়তে এইখিনি উপস্থাপন কৰিলো। আৰু আমাৰ এই অসমীয়া জগতলৈ আপুনি যেন এনেধৰণৰ আপৰিগীয়া সম্পদ হিচাপে এই প্ৰতিভাবোৰ জীয়াই ৰাখিবলৈ প্ৰচেষ্টা চলাওক, বা ভগৱানে এইখিনি বিষয়ত আশীৰ্বাদ প্ৰদান কৰক বুলি ভাবিছো। ইয়াতে আপোনাৰ কিছু ক'বলগীয়া থাকিলে মানে ধৰ, আজি আমি এনেকুৱা ইউটিউব চেনেলৰ বা মুখলৈ হয়তো আজিলৈকে অহা নাই। আজি হয়তো আমাৰ জীৱনৰ প্ৰথম দিন আপোনালোকৰ আগত এনেকুৱা মুখামুখি কথা পতা, আলোচনা কৰা। ঠিক সেইকাৰণে আজি প্ৰথম দিন কাৰণে হয়তো মোৰো হয়তো আগ পাছ ভৰাটোতা কিবা অনেকখিনি থাকি যাব পাৰে, নহয় জানো? সেই ভুলভ্ৰান্তিখিনি মই যাতে সকলো ৰাইজে ক্ষমা কৰি নিজৰ সন্তান নিচিনা বুলি সকলোৱে যেন সকলোৱে শ্ৰীচৰণত ঠাই দি, আৰু মোৰ লগতে এই ইউটিউব চেনেলটিকো যাতে সকলোৱে আদৰি লয়, আৰু যিমানখিনি পাৰে সকলোৱে যাতে এই টি লাগাচোন ইউটিউব চেনেলটো সকলোৱে যাতে চাবলৈ বুলি চেষ্টা কৰে। মই এইখিনিকে শেষত ক'বলৈ বিচাৰিছো। কৃষ্ণ, আজি এইখিনিতে আজিৰ অনুষ্ঠান সামৰিব বিচাৰিছো। পৰৱৰ্তী সময়ত আপোনালোকক সবিশেষ বিয়ানামৰ সকলোখিনি উপস্থাপন কৰিম, আৰু বিভিন্ন ধৰণৰ এইজন ভকতৰ পৰা আমি প্ৰতিভাবোৰ প্ৰকাশ কৰিবলৈ চেষ্টা কৰিম। এখেতক মই পুনৰবাৰ শ্ৰদ্ধা জনাই এই অনুষ্ঠান সামৰিব বিচাৰিছো। আজিলৈ আহো। কৃষ্ণ।